নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। ইতিমধ্যে আপোনালোকে গমেই পালে চাগে অলপ আগতে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা 4 ইয়াৰ আণ্ডাৰ গ্ৰেজুৱেশ্যন প্ৰগ্ৰামৰ 3rd ছেমিষ্টাৰৰ ৰেজিষ্ট্ৰেশ্যন চলি আছিলে আৰু এই ৰেজিষ্ট্ৰেশ্যনৰ মাজতে আপোনালোকৰ ফাইনেল এক্সামৰ বাবে অৰ্থাৎ 3rd ছেমিষ্টাৰৰ ৰেগুলাৰ ফাইনেল এক্সামৰ বাবে অনলাইন ফৰ্ম ফিল আপ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। আপোনালোকে ইয়াতে চাব পাৰিছে 21 তাৰিখ 11 নৱেম্বৰ 2025 তাৰিখ। তাৰপিছতে প্ৰিন্সিপাল টু দ্য প্ৰিন্সিপাল ৱৰ্ল্ড পেৰামিটেড জেনেৰেল ডিগ্ৰী কলেজ আণ্ডাৰ গুৱাহাটী ইউনিভাৰ্চিটি। ছাবজেক্ট ইয়াতে লিখা আছে অনলাইন এক্সামিনেশ্যন ফৰ্ম ফিল আপ অফ ছেমিষ্টাৰ 3 ৰেগুলাৰ বেটছ 2024। আৰু যিসকলৰ বেক লাগিছে তেওঁলোকেও কৰিব পাৰিব। তেওঁলোকৰ আপোনালোকৰ বেটছ 2023 সেইটো দিয়া হৈছে, সেইখন আপোনালোকৰ বেলেগ বাৰু। এইখন আমি ৰেগুলাৰ 2024 বেটছৰ বিষয়ে আলোচনা কৰি আছোঁ। FY UGP BA BSc BCom থ্ৰুক স্মাৰ্ট গভ পৰ্টেল। তাৰপিছতে ইয়াতে জাননীখিনি দিয়া আছে বাৰু। যিধৰণে আপোনালোকে ছাৰ দিছ ইজ টু ইনফৰ্ম ইউ, অৰ্থাৎ এইটো মহাবিদ্যালয়ৰ সকলো প্ৰিন্সিপাললৈ দিয়া হৈছে, গতিকে এইটো আপোনালোকে ইচ্ছা কৰিলে পঢ়িব পাৰে। নেক্সট আপোনালোকৰ যিটো ডেট দিয়া হৈছে সেইটো হৈছে এক্সামিনেশ্যন ফৰ্ম ফিল আপ হেজ বিন অপেন। অপেন হৈছে 20 নৱেম্বৰৰ পৰা 20 নৱেম্বৰ 2025 তাৰিখৰ পৰা কিমান তাৰিখলৈ চলি থাকিব? 24 নৱেম্বৰ 2025 লৈ চলি থাকিব উইথাউট ফাইন। অৰ্থাৎ আপোনালোকে 20 তাৰিখৰ পৰা 24 তাৰিখৰ ভিতৰত এইখিনি কাম কৰিব লাগিব। তাৰপিছতে এণ্ড আপ টু 26 নৱেম্বৰ 2025 উইথ ফাইন, অৰ্থাৎ 24 তাৰিখৰ পিছত কৰিলে আপোনালোকৰ ফাইন দিব লাগিব। সেইখিনি কোৱা হৈছে 26 তাৰিখৰ পিছত কৰিলে ফাইন দিব লাগিব। ষ্টুডেণ্ট মাষ্ট লগ ইন দ্য, এইখিনি আপোনালোকৰ লিংক দিয়া আছে, কেনেধৰণে কৰিব লাগে সেইখিনি দিয়া আছে। তাৰপিছতে কিছুমান ইয়াতে লিখা আছে কথাবিলাক চাই ল'ব। তাৰপিছতে এইখিনি আছিলে। কলেজসমূহৰ পৰা যিটো ভেৰিফিকেশ্যন প্ৰচেছ, এই ভেৰিফিকেশ্যন প্ৰচেছ 29 নৱেম্বৰৰ ভিতৰত কমপ্লিট কৰিব লাগিব। তাৰপিছতে নেক্সট আছে নেক্সট আপোনালোকৰ যিখিনি পে'মেণ্টৰ কথা কোৱা হৈছে, এক্সামিনেশ্যন ফিজ টু বি পেইড টু গুৱাহাটী ইউনিভাৰ্চিটি ফৰ FY UGP 3rd ছেমিষ্টাৰ ৰেগুলাৰ এক্সামিনেশ্যন 2025। এইখিনি আপোনালোকে অলপ ভালদৰে বুজি ল'ব। চিৰিয়েল নাম্বাৰ 1 2 3 দিয়া আছে পাৰ্টিকুলাৰ ফিজ। আপোনালোকৰ এমাউণ্ট এক্সামিনেশ্যন ফিজ যিটো লিগেল যিটো ফিজ হ'ব সেইটো জেনেৰেলি 980 টকা হ'ব। তাৰপিছতে আপোনালোকে যিটো ফাইনৰ কথা অলপ আগতে কৈছোঁ, 24 তাৰিখৰ পিছত কৰিলে 550 ৰুপিজ এইখিনি আপোনালোকৰ ফাইন হ'ব। নেক্সট এনৰলমেণ্ট ফিজ যিটো আছে এইটো 250 টকাত 250, এইখিনি আপোনালোকে দিব লাগিব। বাকী এইটো আপোনালোকৰ ফাইন ল'লেহে দিব লাগিব। যদি 24 তাৰিখৰ আগত কৰে বা 24 তাৰিখলৈকে আপোনালোকে কৰিলে সেইখিনি ফিজ দিব নালাগে, যিটো 550 টকাটো লিখা আছে, বাকীখিনি দিব লাগিব। নেক্সট আপোনালোকৰ এইখিনি আছিলে। এইখিনি আপোনালোকৰ চব ছিগনেচাৰ দি আছে, কোনো ধৰণৰ ফেক বুলি ভাবিব নালাগে। তাৰপিছতে আৰু এটা কথা আপোনালোকক জনাই দিওঁ যে এইখিনি আপোনালোকে পঢ়ি চাব। নেক্সট মই ইম্পৰ্টেণ্ট 4 নম্বৰটো কৈছোঁ যে প্লিজ নোট ডেট those candidate who did not complete the course registration process as per notification number academic register you must not pay examination fee and their form fill up will not be successful if into payment has been made. University will not be responsible for any such payment made in Samadhi গভ পৰ্টেল। ইয়াতে কোৱা হৈছে আপোনালোকৰ যিসকলে অলপ আগতে কোৰ্চ যিটো ৰেজিষ্ট্ৰেশ্যন আছিলে 18 নৱেম্বৰ লাষ্ট ডেট আছিলে, সেইখিনি ভিতৰত যদি আপোনালোকে কোৰ্চ ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেনেহ'লে তেওঁ কিন্তু ফৰ্ম ফিল আপ কৰিব নোৱাৰিব। আৰু তেওঁক জনাই দিয়া হৈছে তেওঁ যাতে আপোনালোকৰ যি পে'মেণ্ট আছে পে'মেণ্ট যাতে পে' নকৰে। পে'মেণ্ট পে' কৰিলে সেই পে'মেণ্টখিনি এনে যাব, সেইকাৰণে পে'মেণ্ট কৰিবলৈ মানা কৰিছে তেওঁলোকে। আৰু ফৰ্ম ফিল আপ উইল বি নট ছাকচেছফুল, ছাকচেছফুল নহ'বই, সেইটো পে'মেণ্ট কৰি লাভ নাই। আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নিশ্চয় কৰিছে আৰু কেনেধৰণে ফৰ্ম ফিল আপ কৰিব সেই বিষয়ে নেক্সট আপোনালোকে ভিডিঅ' পাই যাব।
সেইকাৰণে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।